আমাৰ কাৰণে এটা খুব ভাল দিন আৰু মেডাম মেফি সমগ্ৰ অসমতে এনেধৰণে আয়োজন কৰিছিল। আজি আমাৰ খোৱাং সমষ্টিৰ হালদিবাৰী ৰাইজেও এনেধৰণৰ মেডাম মেফি আয়োজন কৰিছে। মই ভাবোঁ আজি এই দিনটোতে আমি যিসকল আমাৰ পূৰ্বপুৰুষসকল আছিল, যিসকলে আমাৰ সমাজখনক বহু অৱদান দি গ'ল, তেখেতসকলক আজি স্মৰণ কৰি আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতসকলে যাতে আশীৰ্বাদ প্ৰদান কৰে আমাৰ এই নতুন প্ৰজন্ম যাতে সুন্দৰভাৱে আগুৱাই যাব পাৰে, সমাজখন সুন্দৰ হৈ সমন্বয় একতাই আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে মই এই পূৰ্বপুৰুষসকলৰ আজি এই পবিত্ৰ ক্ষণত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু এই মেডাম মেফি হওক আমাৰ এই সমন্বয় যাত্ৰা, সমন্বয় বাৰ্তাই কঢ়িয়াই নিয়ক, তাৰ কাৰণে মই কামনা কৰিছোঁ আৰু উদ্যোক্তা মণ্ডলীসকলক মই ধন্যবাদ জনাইছোঁ। মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। হালদিবাৰী অঞ্চলৰ ৰাইজৰ যুগত আজি এই মেডাম মেফি আমাৰ প্ৰায় 15-20খন গাঁও লগ লাগি মেডাম মেফি অনুষ্ঠিত কৰা হৈছে। এই মেডাম মেফিৰ আমাৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। পতাকা উত্তোলনৰ পিছতে আছিল আমাৰ চুকাফাৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ, মৈদাম তৰ্পণ আৰু মৈদাম তৰ্পণৰ পিছতে আছিল আমাৰ কাৰ্যসূচী আছিল চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা আছিল।